সো এতিয়া আমি আন এটা ইন্টাৰেকশন সম্পৰ্কে আলোচনা কৰিম যাক কোৱা হয় কমেনচেলিজম। কমেনচেলিজম সো কমেনচেলিজম এনেকুৱা এটা ইন্টাৰেকশন য'ত এটা অলৱেজ বেনিফিট হয় আৰু আন এটা কোনো বেনিফিটো নহয় আৰু কোনো হাৰ্ম বা ক্ষতিও নহয়। এই কাৰণে আমি ইয়াতে জিৰো সাইন দিছো। তো কমেনচেলিজম ইয়াতে এটা বেনিফিট হ'ব, এটাই মানে বেনিফিট লাভ কৰিব আৰু আন এটাৰ কোনো বেনিফিটো নহয়, কোনো লছও নহয়। এই কাৰণে আমি জিৰো সাইন দিছো আৰু এইটো হ'ল আমাৰ কমেনচেলিজম। কমেনচেলিজম তেনেহ'লে কমেনচেলিজম এনেকুৱা এটা পপুলেশ্যন ইণ্টাৰেকশ্যন য'ত যি দুটা স্পেচিছ এই ইণ্টাৰেকশ্যনত ইনভলভ থাকে তাৰে ভিতৰত এটাই মানে বেনিফিটেড হয়, এটাই লাভৱান হয় আৰু আন এটাৰ কোনো লাভো নহয়, কোনো লছও নহয়। সো ডেফিনেশ্যন এটা আমি শর্টলি লিখিম যে ওয়ান স্পেচিছ is benefited and the other species is neither benefited nor harmed. Neither benefited nor harmed. তেনেহ'লে যদি কোনো এটা ইণ্টাৰেকশ্যনত দেখা যায় যি দুটা অৰ্গেনিজম ইনভলভ আছে এই ইণ্টাৰেকশ্যনত ইহঁতৰ এটাই বেনিফিটেড হয় আৰু আন এটাৰ কোনো বেনিফিটো নহয়, কোনো ক্ষতিও নহয় বা লাভ লছও নহয়, তেনেহ'লে এনেকুৱা ধৰণৰ ইণ্টাৰেকশ্যনক কোৱা হয় কমেনচেলিজম। আমি কেইটামান এক্সাম্পল আলোচনা কৰিম। ফৰ এক্সাম্পল যেনেকুৱা তিমি মাছ বা হোৱেল, এই তিমি মাছ আৰু এই সাগৰত বা সমুদ্ৰত বাস কৰা কিছুমান স্মল এনিমেল যিবিলাকক আমি ক্ৰাষ্টেচিয়ান এনিমেল বুলি কোৱা হয়, যেনেকুৱা বাৰ্নেকলছ। চ' হোৱেল মানে তিমি মাছ আমি জানো। চ' বাৰ্নেকলছ মানে কি? বাৰ্নেকল মানে এক ধৰণৰ সামুদ্ৰিক এক ধৰণৰ এনিমেল যাক আমি ক্ৰাষ্টেচিয়ান বুলিও কওঁ। ক্ৰাষ্টেচিয়ান চ' এই এনিমেলবোৰে কেতিয়াবা দেখা যায় এই যে জাহাজৰ তলত এনেই লাগি থাকে। তেতিয়া কি হয় যে জাহাজখন যিমান দূৰ মানে ট্ৰাভেল কৰিব, এই বাৰ্নেকলছ এই জাহাজৰ তলত লাগি ইমান দূৰ ইও মানে ট্ৰাভেল কৰিব। তাতে বাৰ্নেকলৰ লাভটো কি হয় যে ই যিমান দূৰ ট্ৰাভেল কৰিব সাগৰত ই মানে ফুড বা তাৰ খাদ্যবস্তু বেছিকৈ পোৱাৰ এটা চান্স থাকে। তো কেতিয়াবা দেখা যায় এই যে হোৱেল বা তিমি মাছ যে আছে এই তিমি মাছৰ গাত এই বাৰ্নেকলবিলাক লাগি থাকে। চ' বাৰ্নেকলছ আৰ স্মল এনিমেলছ ফাউণ্ড ইন দ্য অ'চেন, সাগৰত পোৱা যায়। তো এই বাৰ্নেকল কেতিয়াবা হোৱেল বা তিমি মাছৰ বডিত লাগি থাকে। চ' তিমি মাছ যেতিয়া সাগৰত মানে ঘূৰি ফুৰে, যিমান দূৰলৈকে ঘূৰি ফুৰিব তো বাৰ্নেকলবিলাকো ইমান দূৰলৈকে ঘূৰি ফুৰে। তাতে বাৰ্নেকলৰ কি লাভ হয়? চ' এই বাৰ্নেকলবিলাকৰ এটাই লাভ, তিমি মাছ যিমান দূৰ ঘূৰি ফুৰিব ই মানে বেছিকৈ ফুড মেটেৰিয়েল পোৱাৰ চান্স থাকে। কিন্তু ইয়াতে হোৱেল বা তিমি মাছৰ কোনো ক্ষতি নহয়, বিকজ বাৰ্নেকলছ আৰ স্মল এনিমেলছ। এই স্মল এনিমেল যদি হোৱেলৰ গাতে লাগি থাকে তাতে হোৱেল বা তিমি মাছৰ কোনো ক্ষতি নহয়। তো এইটো হ'ল এটা কমেনচেলিজমৰ এক্সাম্পল। চ' দ্য বাৰ্নেকলছ গেটছ দ্য বেনিফিট বাট দ্য হোৱেল neither benefited nor harmed. আৰু এটা আছে বেষ্ট এক্সাম্পল যিটো আমি সচৰাচৰ দেখি থাকোঁ, যেনেকুৱা ইপি ফাইট। চ' ইপি ফাইট একচুৱেলি কিছুমান প্লেণ্ট হয়, স্মল প্লেণ্ট যিবিলাকক দেখা যায় গছৰ ঠাল বা গছৰ ব্ৰাঞ্চত হয়, যেনেকুৱা অৰ্কিড, কপৌ ফুল বুলি আমি কওঁ যে। চ' অৰ্কিড এতিয়া আমি এক্সাম্পল অৰ্কিডে লিখি লওঁ। চ' অৰ্কিড এনেকুৱা এটা প্লেণ্ট যিবোৰক দেখা যায় যে গছৰ
এই ঠালত ডাঙৰ ডাঙৰ ঠাল বা ব্ৰাঞ্চবিলাকত হয় কাৰণ এইবিলাক স্মল এনিমেল তো যেহেতু এনেই মানে পাহাৰীয়া অঞ্চলত মানে একচুৱেলি এই অৰ্কিডবোৰ বেছি পৰিমাণে পোৱা যায় তাতে যিহেতু মাটিত ছানলাইট একেবাৰে খুব কম পৰিমাণে পায় চ' এই প্লাণ্টছবিলাকে ছানলাইট পোৱাৰ কাৰণে ইহঁতে গছৰ ঠালত হয় তো গছৰ ঠালত থাকি ইহঁতে কি বেনিফিট পায় একটো ছানলাইট পায় আৰু এটা ছাপৰ্ট পায় যি গছটোত থাকে ডাঙৰ গছটোত থাকে তাতে এটা ছাপৰ্ট পায় চ' এইটো হ'ল তাৰ কাৰণে এটা বেনিফিট কিন্তু যি গছত থাকে এই গছৰ কোনো ধৰণৰ ক্ষতি নহয় কাৰণ এই অৰ্কিড বা ইপিফাইটবোৰ ই কিন্তু ফটোচিন্থেটিক প্লাণ্ট ই নিজে কিন্তু ফটোচিন্থেচিছ কৰিব পাৰে এইটো কিন্তু কনফিউজ নহ'ব যে কিছুমান পেৰাচাইটিক প্লাণ্ট আছে যেনেকুৱা আমি আলোকলতাৰ কথা আলোচনা কৰিছিলোঁ এইবিলাকে বেলেগ এটা গছত থাকি তাৰ পৰাহে আমাৰ খাদ্যবস্তু মানে এবজৰ্ব কৰি লয় কিন্তু ইপিফাইটবিলাক কিন্তু এনেকুৱা নহয় ইপিফাইটবিলাক যদিও বেলেগ গছত থাকে কিন্তু এই গছৰ পৰা ই কোনো ধৰণৰ খাদ্যবস্তু কিন্তু ই মানে গ্ৰহণ নকৰে সি নিজে ফটোচিন্থেচিছ কৰে চ' এই ইপিফাইটবোৰ যিবিলাক ডাঙৰ মানে প্ৰকাণ্ড গছৰ মানে ঠাৰিত হয় বা ব্ৰাঞ্চত হয় তাতে এই অৰ্কিড বা ইপিফাইটবোৰৰ এটাই বেনিফিট যে ই ছানলাইট পাই আছে আৰু তাতে এটা ছাপৰ্ট এটা মানে প্লেচ পাই আছে কিন্তু ই যি গছত থাকে সেই গছৰ পৰা কোনো ধৰণৰ বস্তু ই গ্ৰহণ নকৰে ইয়াৰ কিছুমান ৰুট এনেই মানে এইবিলাক আমি এৰিয়েল ৰুট বুলি ক'ব পাৰোঁ এনে মানে ওলমি থাকে আৰু এই ৰুটবিলাকৰ দ্বাৰা ই এটমছফিয়াৰৰ পৰা এই ৱাটাৰ মলিকিউল ই মানে এবজৰ্ব কৰি ল'ব পাৰে চ' ই কোনো ধৰণৰ পেৰাচাইট নহয় সি জাষ্ট এটা ছাপৰ্ট লৈছে এটা গছত আৰু নিজৰ কাম নিজে ই কৰি আছে চ' এই ক্ষেত্ৰত এই অৰ্কিডছ বা ইপিফাইটবোৰ ইহঁতৰ বেনিফিট হৈ আছে কিন্তু যি গছটোত আছে এই গছটোৰ কোনো বেনিফিটো নাই তাৰ কোনো ক্ষতি বা লছো নাই গতিকে এই ইপিফাইটবোৰ এইটো এটা হ'ল এটা বেষ্ট এক্সাম্পল অফ কমেনচেলিজম তো আমি এতিয়া নেক্সট আলোচনা কৰিম আমাৰ লাষ্ট ইণ্টাৰেকশ্যন এমেনচেলিজম আৰু এইটোৱে এই চেপ্টাৰৰ লাষ্ট টপিক তো এতিয়া আমি আলোচনা কৰিম এমেনচেলিজম এমেনচেলিজম চ' এমেনচেলিজম এনেকুৱা এটা ইণ্টাৰেকশ্যন য'ত এটাৰ ক্ষতি হয় ওৱান ইজ হাৰ্মড এণ্ড এনাডাৰ ইজ নেইডাৰ হাৰ্মড নৰ বেনিফিটেড এটাৰ ক্ষতি হ'ব আৰু আনটোৰ ক্ষতিও নহয় লাভো নহয় তেনেহ'লে এটা যিহেতু ক্ষতিগ্ৰস্ত হ'ব তেনেহ'লে এটা আমি নেগেটিভ চাইন দিম নেগেটিভ চাইন আৰু আনটোৰ লাভো নাই ক্ষতিও নাই তেনেহ'লে আমি কি দিম জিৰ' দিম কাৰণ জিৰ' মানে বেনিফিটো নহয় লছো নহয় আৰু এইটো কোৱা হয় এমেনচেলিজম এমেনচেলিজম চ' ডেফিনেশ্যন কি হ'ব short definition one species is benefited one species is harmed and another is neither benefited nor harmed neither benefited nor harmed তেনেহ'লে এটাই যদি ক্ষতিগ্ৰস্ত হয় আৰু আনটোৰ যদি ক্ষতিও নহয় লাভো নহয় তো এনেকুৱা ধৰণৰ ইণ্টাৰেকশ্যনক কোৱা হয় এমেনচেলিজম তো এমেনচেলিজমৰ এক্সাম্পল হিচাপে আমি এটাই আলোচনা কৰিম এইটো হ'ল ফৰ এক্সাম্পল যেনেকুৱা এণ্টিবায়'টিক একচুৱেলি কিছুমান মাইক্ৰ' অৰ্গেনিজমে কিন্তু এণ্টিবায়'টিক চিক্ৰিয়েট কৰে যেনেকুৱা কিছুমান বেক্টেৰিয়া হওক বা কিছুমান ফাঞ্জাই হওক ইহঁতে কিন্তু এণ্টিবায়'টিক ৰিলিজ কৰে আৰু এণ্টিবায়'টিক হ'ল এনেকুৱা কিছুমান কেমিকেলছ যিবিলাকে আদাৰ্ছ কোনো মাইক্ৰ' অৰ্গেনিজমৰ গ্ৰ'থ আৰু ৰিপ্ৰডাকশ্যনত ইহঁতে বাধা দিয়ে চ' এণ্টিবায়'টিক ইজ a type of chemical compound that prevents the growth or reproduction of the other organisms তো যদি কোনো এটা পেট্ৰি প্লেটত দেখা যায় যে আমি ইয়াতে কিছুমান মাইক্ৰ' অৰ্গেনিজম ৰাখিছোঁ বেক্টেৰিয়া হওক বা ফাঞ্জাইয়ে হওক যে ইহঁতে কিছুমান কেমিকেল চিক্ৰিয়েট কৰে যাক আমি এণ্টিবায়'টিক বুলি কওঁ কেমিকেল তো এই কেমিকেলবোৰে বেলেগ টাইপৰ যিবিলাক মাইক্ৰ' অৰ্গেনিজম বা বেক্টেৰিয়া হওক বা ফাঞ্জাই হওক বেলেগ টাইপৰ ইহঁতক কিন্তু বাধা দিয়ে বা কেতিয়াবা মাৰিও পেলায় তো ইয়াতে কি হ'ব এইবিলাক
এইবিলাকক বাধা দিব বা মাৰি পেলাব, তেনেহ'লে ইয়াতে দেখা গ'ল যে যিয়ে এণ্টিবায়'টিক চিক্ৰিয়েট কৰিল তাৰ কোনো লাভো নাই লছো নাই, কিন্তু এই এণ্টিবায়'টিকবোৰৰ কাৰণে বেলেগ অৰ্গেনিজম কিন্তু ক্ষতিগ্ৰস্ত হয়, তেনেহ'লে ইহঁতৰ হাৰ্ম হ'ল বা ক্ষতি হ'ল। চ' এনেকুৱা ইণ্টাৰেকশ্যনক কোৱা হয় এমেনচেলিজম। ঠিক আছে, তো ইয়াতে one organism secretes a type of chemicals known as antibiotic, and this antibiotic it prevents the growth and reproduction of the other organism. So one type of species neither benefited nor harmed, but another species is always harmed. So such type of interaction is known as emencelism. তো ইয়াতে আমার চ্যাপ্টার ফিনিশ, আমি নেক্সট ক্লাস অফ নেক্সট চ্যাপ্টার আরম্ভ করি।